ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটো ৰাখিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি মংগলবাৰ, ইংৰাজী মাহৰ 16 এপ্ৰিল 2024, অসমীয়া মাহৰ বহাগ মাহৰ আজি 3 তাৰিখ, অষ্টমী তিথি, পোনবসু নক্ষত্ৰ, সূৰ্য উদয় হ'ব 5:19 আৰু সূৰ্য অস্ত যাব 5:53 শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশি ফলবোৰ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আপোনালোকৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপোনালোকে জানে যে যিসকল ব্যক্তিৰ অ, আ আৰু লৰ পৰা নাম আৰম্ভ হ'ব তেওঁলোকৰ ৰাশিটো হ'ব মেঘ ৰাশি। আহক এতিয়া আমি চাই লওঁ। মেঘ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপোনালোকৰ কিছুমান ত্ৰুটিবোৰৰ পৰা আপোনালোকে শিক্ষা বা শিকিবলৈ পাব বুলি কৈছে, বা চেষ্টা কৰাটো উচিত বুলি কৈছে। আপোনালোকৰ পুৰণি ঋণ পৰিশোধ কৰিবলৈ হয়তো আজি আপোনালোকক যিসকল ব্যক্তিয়ে ঋণ দিছিল তেওঁলোকে হয়তো আপোনালোকক চাপ দিব পাৰে। আপোনালোকৰ বন্ধুবৰ্গ আৰু সৰু বিষয়বোৰক গুৰুত্ব নিদিব বুলিও কৈছে। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ বাবে কিছুমান উপহাৰ ক্ৰয় কৰিব পাৰে বুলিও কৈছে। আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে অসাৱধান নহ'ব। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে। শুভ ৰং হৈছে পিচ কালাৰ আৰু শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনালোকে জানে যে যিসকল ব্যক্তিৰ হচৌ দীৰ্ঘয়ু, হচৈ এ, উ আৰু বৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশিটো হৈছে বৃষ ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। কৰ্মক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব বুলি কৈছে। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ বৃদ্ধিও পাব। আপুনি শিশুৰ সৈতে যথেষ্ট সময় অতিবাহিত কৰিব বুলিও কৈছে। আপুনি আজিৰ দিনটোত ধৰ্মীয় কাৰ্যকলাপত গভীৰ আগ্ৰহ ল'ব বুলি কৈছে। কিছুমান জটিল ধনৰ বিষয় সমাধান হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 6। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি নেক্সট ৰাশিফল চাই লওঁ। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ ক, ঘ, ঙ আৰু দুতেশ্বৰ পৰা নাম আৰম্ভ হ'ব তেওঁলোকৰ ৰাশিও হ'ব মিথুন ৰাশি। আজি আপোনাৰ দৈনন্দিন ৰুটিন অসংগঠিত হৈ থাকিব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ যিটো দৈনিক কাৰ্যকলাপৰ পৰা হয়তো আপোনালোকে আজি অলপ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ চেষ্টা কৰিব। আপুনি বিত্ত সম্পৰ্কীয় বিষয়ত লোকচানৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰত হয়তো আজি আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, বা
আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা যিকোনো মানে লেনদেন কৰোঁতে সাৱধান হ'ব। আপুনি বিপণন সম্পৰ্কীয় কামত লাভ অৰ্জন কৰিব বুলিও কৈছে। আপোনাৰ প্ৰেম সম্পৰ্কে আপুনি সন্দেহ কৰাটো উচিত নহয়। অৰ্থাৎ আপোনালোকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত সন্দেহ নকৰিব। আপুনি দাম্পত্য কাৰ্যকলাপত আগ্ৰহ লোৱাটো উচিত। শুভ ৰং হৈছে মুগা আৰু শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্কট ৰাশিৰ আজি দিনটোত চালে দেখা পাওঁ যে নতুন প্ৰকল্পত বিনিয়োগ কৰোঁতে সাৱধান হ'বলৈ কৈছে। আপোনাৰ মনত স্বাৰ্থপৰতাৰ অনুভৱ হ'ব পাৰে। অৰ্থাৎ যিকোনো কাম কৰোঁতে তাৰ বিনিময়ত আপোনাৰ সুবিধাটো হোৱাটো বিচাৰে বুলি কৈছে। অৰ্থাৎ আপোনাৰ মনত অনুভৱ হ'ব পাৰে। অপ্ৰয়োজনীয় বস্তুত সময় অপচয় নকৰিব। অৰ্থাৎ অলাগতিয়াল কামত আপোনালোকে লাগি নাথাকিব। যিটো কাম কৰি আপোনালোকৰ প্ৰফিট নহয় সেইবোৰ কাম নকৰিব। আপোনাৰ অপ্ৰয়োজনীয় ব্যয়বোৰ নিয়ন্ত্ৰণ কৰক। যধে মধে আপোনালোকে টকা পইচা খৰচ নকৰিবলৈ কৈছে। আপোনাৰ শৰীৰত আজি কিছু দুৰ্বলতা দেখা দিব পাৰে। অৰ্থাৎ আপুনি আজি দিনটোত মানে অসুস্থ অনুভৱ কৰিব পাৰে। অৰ্থাৎ দুৰ্বল আপোনাৰ ভাৱ এটা আহিব পাৰে বুলি কৈছে। আপুনি এটা স্বাস্থ্যকৰ আৰু সুসংগত দৈনন্দিন ৰুটিন অনুসৰণ কৰিব লাগিব বা কৰাটো উচিত। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি নেক্সট ৰাশিফলটো চাই লওঁ। শ্ৰোতা বন্ধুসকল, ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে যিসকল ব্যক্তিৰ মূৰ্ধন্যটোৰ পৰা নাম আৰম্ভ হয় তেওঁলোকৰ ৰাশি হ'ব সিংহ ৰাশি। ৰাজনীতিৰ সৈতে জড়িতসকলে আজি অসুবিধাৰ সন্মুখীন হ'ব বুলি কৈছে। যদি আপুনি ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰি আছে তেন্তে নিশ্চিতভাৱে আপোনাৰ বাজেট মনত ৰাখি ল'ব। আপুনি সমাজত অপমানৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ বিষয়ে অসাৱধানো নহ'ব। মূৰৰ বিষ আৰু ভাগৰ আপোনাক কষ্ট দিব পাৰে বুলি কৈছে। শুভ ৰং হৈছে ৰঙা, শুভ নম্বৰ হৈছে 17। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি আগবাঢ়ো অন্য এক ৰাশিফললৈ। ৰাশিটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, যিসকল ব্যক্তিৰ মূৰ্ধন্য ঠ, প, ব, দন্ত্য নৰ পৰা নাম আৰম্ভ হ'ব তেওঁলোকৰ ৰাশি হ'ব কন্যা ৰাশি। আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে শ্বেয়াৰ বজাৰৰ পৰা ভাল লাভ উপাৰ্জন কৰিব বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে অতি সতৰ্ক হ'ব। শিশু সম্পৰ্কীয় সমস্যাটো সমাধান কৰা হ'ব। যদি ভাগ্যই আপোনাক সহায় কৰে তেন্তে আপুনি হঠাতে গুৰুত্বপূৰ্ণ সুযোগ পাব পাৰে বুলিও কৈছে। বিনিয়োগৰ ক্ষেত্ৰত চালে দেখা পাওঁ যে দিনটো অত্যন্ত অনুকূল। শুভ ৰং হৈছে হালধীয়া, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ
ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি আজি আপোনাৰ বন্ধুবৰ্গৰ সৈতে এটা আনন্দৰ সময় অতিবাহিত কৰিব বুলিও কৈছে। তথ্য প্ৰযুক্তি আৰু বেংকৰ সৈতে জড়িতসকলে তেওঁলোকৰ কেৰিয়াৰত নতুন গুৰুত্বপূৰ্ণ আৰু উন্নত বিকল্প পাব পাৰে। বিত্তীয় বিষয়ত কোনো বিশ্বাস নকৰিব। বিত্তীয় বিষয়ত কাকো বিশ্বাস নকৰিবলৈ কৈছে। আপুনি ব্যৱসায়ত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। শুভ ৰং হৈছে মাটিয়া, শুভ নম্বৰ হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে শ্ৰোতা বন্ধুসকল বৃশ্চিক ৰাশি। আহক এতিয়া আমি চাই লওঁ বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আজি আপোনাৰ পৰিয়ালৰ বিষয়ে যথেষ্ট চিন্তিত হ'ব। আপোনাৰ জীৱনসংগীৰ পৰা পৰামৰ্শ লৈ কাম কৰাটো লাভজনক হ'ব। বিৰোধী দলবোৰে আপোনাৰ বাবে সমস্যা সৃষ্টি কৰিব পাৰে। আপুনি হঠাতে বিদেশ ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। সম্পৰ্কীয় বিষয়ত অসাৱধান নহ'ব। শুভ ৰং হৈছে ক'লা, শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ জীৱন সংগীয়ে আপোনাৰ ওচৰত কিবা এটাৰ বিষয়ে অভিযোগ কৰিব পাৰে বুলি কৈছে। আপুনি বীমা সম্পৰ্কীয় ব্যৱসায়ৰ পৰা লাভ অৰ্জন কৰিব। গাঁঠিৰ বিষৰ দৰে সমস্যাই আপোনাক অসুবিধাত পেলাব পাৰে। আপুনি অলসতাত সময় অপচয় কৰাটো উচিত নহয়। বেয়া মানুহৰ সংগৰ পৰা আঁতৰি থাকিব। আজি কাকো ঋণ নিদিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে বেগুনীয়া, শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশি। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আজি আপোনাৰ সকলো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব বুলি কৈছে। আপুনি ঘৰৰ নৱীকৰণৰ পৰিকল্পনা কৰিব পাৰে। শিক্ষাৰ্থীসকল তেওঁলোকৰ কেৰিয়াৰক লৈ অতি উৎসাহিত হ'ব। আপোনাৰ পৰিয়ালৰ ব্যয় বৃদ্ধি হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত উত্তেজনা থাকিব। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, কুম্ভ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপুনি নতুনকৈ এটা নতুন প্ৰেম সম্পৰ্ক গঢ়ি তুলিব পাৰে। অৰ্থাৎ আপুনি প্ৰেমত পৰিব পাৰে আৰু ৰিলেশ্যনশ্বিপ আৰম্ভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দলবদ্ধ কামৰ প্ৰশংসা কৰা হ'ব আৰু কৈছে যে কৰ্মক্ষেত্ৰতো আপোনালোকক নিজৰ কামৰ কাৰণে প্ৰশংসা কৰা হ'ব একেলগে। আপোনাৰ সামাজিক বৃত্ত বিকশিত হ'ব। আপুনি সন্ধিয়া পৰিয়ালৰ সৈতে দৰ্শন ক্ষেত্ৰলৈ যাব পাৰে। আৱেগৰ বাবে অত্যধিক ব্যয় নকৰিবলৈ গৈছে। আপুনি উচ্চ পদলৈ পদোন্নতি হ'ব পাৰে। শুভ ৰং হৈছে গুলপীয়া,
শুভ নম্বৰ হৈছে 26। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি ভৌতিক আৰামৰ বাবে ধন ব্যয় কৰিব বুলি কৈছে। আপোনাৰ বন্ধুবৰ্গৰ সৈতে তৰ্ক নকৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ বিষয়ে চিন্তিত হ'ব। কৰ্মক্ষেত্ৰত দলীয় মনোভাৱৰ সৈতে কাম কৰাটো আপোনাৰ বাবে অতিশয় লাভজনক হ'ব। আপুনি অত্যাধিক আশাবাদী হোৱাটো পৰিহাৰ কৰা উচিত। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে মেৰুন, শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে দৈনিক পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ আহোঁ, নমস্কাৰ। ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়।